গৰমত চাবচোন আমি যদি হাতখন দাঙি দিওঁ হাতৰ পৰাও দুৰ্গন্ধ আহিব পাৰে যদি আমাৰ ইয়াত আনৱান্টেড হেয়াৰ থাকে বা আমাৰ ইণ্টিমেট এৰিয়াত আনৱান্টেড হেয়াৰ থাকে তেতিয়া আমি বিভিন্ন ধৰণৰ সমস্যাত ভুগোঁ খোজকাঢ়ি যাবলৈও দিগদাৰ পাওঁ আমাৰ এই ছাইডটো যিটো বিকিনি লাইন বুলি কয় সেই লাইনটোত আমাৰ খুব কাটে চাবচোন আনৱান্টেড হেয়াৰবিলাক থাকে আমাক কাটে খোজকাঢ়িবলৈ অসুবিধা তাৰোপৰি বিভিন্ন ধৰণৰ বেমাৰে লগ দিব পাৰে যদি সেই জেগাকণ লেতেৰা হৈ থাকে বা আমাৰ ইণ্টিমেট এৰিয়াখিনি লেতেৰা হৈ থাকে আৰু এইবিলাক চাফা কৰিবলৈ আপোনালোকে যদি ৱেক্স কৰে পেইনফুল হয় থ্ৰেডিং কৰিলেও পেইনফুল হয় আৰু বজাৰৰ যিখিনি হেয়াৰ ৰিমুভেল ক্ৰীম থাকে সেইখিনিত প্ৰচুৰ পৰিমাণে কেমিকেলছ থাকে আমাৰ ইণ্টিমেট এৰিয়াটো ইমানেই ছফ্ট পুৰা ৰঙা পৰি যাব আৰু ঘা লাগি ইনফেকশ্যন হোৱাৰ চান্স থাকে মই কিমান কৰিম একেবাৰে নেচাৰেলি বনোৱা এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন পেকেটত দুটা ক্ৰীম আছে মই তাৰে এটা হাতত লৈ পেলাই অলপমান লগাই স্পেচুলাডালে মেলি দিছোঁ মাত্ৰ 5 মিনিট ৰাখিম পেকেটটোত থকা টেবলেটটো পানীত জুবুৰিয়াই দিয়াৰ লগে লগে এখন ৱেট টিছ্যু পেপাৰলৈ পৰিৱৰ্তন হ'ল সেইখনে ভালকৈ মুচি ল'লোঁ চাফা হৈ গ'ল দেখিছেনে যদি আপোনালোকে কিনো বুলি ভাবে ডেছক্ৰিপশ্যনত লিংক আছে চেক কৰিব